নমস্কাৰ সকলোকে আজি ক'ব গৈ আছো স্ট্ৰেটনিং স্মুথনিং ৰিবন্ডিং কেৰাটিন এইবোৰ কৰাৰ পিছত আমাৰ চুলিত আমি তেল লগাব পাৰো নে নোৱাৰো হয় এনেকুৱা যিকোনো ট্ৰিটমেন্ট কৰাৰ পিছত এসপ্তাহৰ পিছৰ পৰা আমি চুলিত তেল লগাব পাৰো আৰু তেল লগোৱাটো বহুত বেছি জৰুৰী হয় কিন্তু আমি তেল কেনেকৈ লগাব লাগে আমি যেতিয়া শ্যাম্পু কৰো শ্যাম্পু কৰাৰ পিছত আমি যেতিয়া কণ্ডিশনাৰ লগাম সেই কণ্ডিশনাৰত চুলিৰ পৰিমাণ চাই আমি তেল মিক্স কৰো আৰু মিক্স কৰি লৈ চুলিৰ গুৰিত নহয় মানে স্কেল্পটোত নহয় আমি চুলিৰ যেটো লেংথ থাকে সেই লেংথটোত সেই কণ্ডিশনাৰ আৰু তেল মিক্স কৰি যেটো আমি বনাইছিলো সেইখিনি আমি লগাম আৰু 5 মিনিট বা 8 মিনিটৰ কাৰণে সেইখিনি ৰাখিম আৰু তাৰ পিছত আমি নৰমেল পানীৰে ধুই দিম কেতিয়াও এখিনিত বেছি মাসাজ কৰি থাকিব নালাগে আৰু এনেকে কৰিলে আমাৰ চুলিখিনি বহুত বেছি সাইন থকা হয় আৰু চুলি নখৰে এইখিনি আমি ট্ৰিটমেন্ট কৰা চুলিটো কৰিব পাৰো এইটো ধৰণেৰে বা ট্ৰিটমেন্ট নকৰা চুলিটো আমি তেনেকৈ কৰিব পাৰো এতিয়া চুলিত আমি কণ্ডিশনাৰ কিমান পৰিমাণৰ লম আমি যিমান পৰিমাণৰ আমাৰ চুলিৰ সবৰে গঠনটো বেলেগ হয় গতিকে যিমান পৰিমাণৰ আমাৰ চুলিত শ্যাম্পু লাগে তাৰ দুগুণ আমি কণ্ডিশনাৰ লব লাগে আৰু তাত আমাৰ চুলিৰ পৰিমাণ চাই পেলাই আমি তেল দিব লাগে দি পেলাই মিক্স কৰি আমি তেনেকে লগাই পেলাই নৰমেল পানীৰে ধুই দিলে আমাৰ চুলিখিনি বহুত ধুনিয়া হয় চুলি এটা সাইন কৰি থাকে সিল্কি হয় আৰু চুলি নখৰে গতিকে তেল লগোৱাটো বহুত জৰুৰী আৰু আমি এইখিনি ট্ৰিটমেন্ট কৰাৰ পিছতো আমি তেল লগাব পাৰো